ফাইনেল এক্সাম খতম হোৱাৰ পিছত কিছুদিনৰ বন্ধ পাইছোঁ। বেছিদিন নহয়, প্ৰথমেতো ইউনিভাৰ্চিটিয়ে বন্ধ নিদিওঁ বুলিয়ে কৈছিল। তাৰপিছত ষ্টুডেণ্টখিনিয়ে ডিমাণ্ড কৰাত দুদিনমান বন্ধ দিলে। তাকে বোলো ইয়াত থকাতকৈ হোষ্টেলত থকাতকৈ দুদিনমান ঘৰলৈ গৈ আহোঁ। এনেও মানে ফুৰা চকাৰকৈ একো প্লেনিং নাছিলে এতিয়া বেছি, তো ঘৰলৈ গুচি যোৱাই ভাল হ'ব বুলি ভাবিলোঁ হোষ্টেলত এনেই থকাতকৈ। ধুবুৰীৰ পৰা আহি মই গুৱাহাটী পালোঁহি। তাৰপিছত ইয়াত ভাবিলোঁ গুৱাহাটীত এতিয়া পাইছোঁহি যেতিয়া প্ৰথমতে পেট পূজা কৰি লওঁ। গুৱাহাটীৰে পল্টন বজাৰত এখন আছে মাদাৰ্ছ কিটচেন বুলি। মই ইয়াত আগতো আহিছোঁ আৰু মোৰ ইয়াত মানে আহি এনেই ভাল লাগে খাই। ইয়াৰ এটা বস্তু মোৰ ভাল লাগে, মেইনলি ইয়াৰ ভেজ থালি আৰু হাঁহৰ ফ্ৰাই। সেই বস্তুটো মোৰ ইয়াত খাই ভাল লাগে, তো মই সেইটোৱে অৰ্ডাৰ দিলোঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে মোৰ। ধুনীয়া ধুনীয়া ড্ৰয়িং কৰি থোৱা আছে, চিম্পল একদম। আৰু এয়া আমাৰ থালি, ভাত নৰ্মেল ভেজ থালি আৰু এফালে হাঁহৰ মাংস। পল্টন বজাৰত ভাত পানী খাই এপাৰ ফেঞ্চিলৈ বুলি আহিলোঁ। ফেঞ্চিত দুটামান বস্তু কিনিব আছিলে, ভাবিলোঁ এপাক আহিছোঁ যেতিয়া গুৱাহাটী ফেঞ্চিত গৈ আহোঁ। তাতে অলপ ঘূৰিলোঁ, যি ভিৰ ফেঞ্চিত। তাৰপিছত ফেঞ্চিত ঘূৰি ঘূৰি কেতিয়া গধূলি হ'ল গমেই নাপালোঁ। ফেঞ্চিত আকৌ তাৰপৰা ফেঞ্চিৰ পৰা এখন কেব ল'লোঁ। কেব লৈ মই খানাপাৰা আহিলোঁ। খানাপাৰা মানে নতুনকৈ ISBT এটা টাৰ্মিনেল খুলিছে, ভাবিলোঁ এইবাৰ ISBT মানে মেইন গুৱাহাটীৰ যোনটো পুৰণা ISBTৰ পৰা নুঠোঁ বাছত, এইবাৰ উঠোঁ ইয়াৰ পৰা। গুৱাহাটীখনৰ গুৱাহাটীখন সঁচাকৈ বহুত ধুনীয়া লাগে দেখি। এইটো খানাপাৰাৰ নতুন ISBT টাৰ্মিনেল, বহুত ধুনীয়াকৈ বনাইছে। ভিতৰত একেবাৰে বহিবলৈ ধুনীয়া ধুনীয়া ছিট লগাই দিছে। ওপৰফালে ভালকৈ ফেন, বেছি ভিৰ ভাৰো নাই, হাল্লাও নাই। আৰু এইফালে ৰেলৱে ষ্টেচনত যেনেকৈ লগাই দিয়ে বাছখন কেতিয়া আহিব, ট্ৰেইন কেতিয়া আহিব, তেনেকুৱা টাইপৰ লগাই দিছে বৰ্ড, তাত গম পাই থাকে নিজৰ বাছৰ। আৰু মই বুক কৰিছিলোঁ এইখন NR ক্ৰুজাৰ। আৰু তাৰ পৰা আৰম্ভ হ'ল আমাৰ গুৱাহাটীৰ পৰা ডুমডুমাৰ যাত্ৰা। প্ৰায় 11-12মান বজাত আমাৰ বাছখন জখলাবন্ধাত ৰখিলেহি। আৰু জখলাবন্ধাত সকলোৱে ভাত খাই ল'লে, যাৰ যাৰ ফ্ৰেছ হ'ব আছিলে ফ্ৰেছ হৈ ল'লে। আৰু আমাৰ ইয়াতে সকলোৱে ৰেষ্ট কৰি আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ব হ'ল। আৰু ইয়াত মানে বহুত বেলেগ বেলেগ নাট্যপাৰো আহি ৰখেহি। এইখন এখন ৰাজধানী বুলি এখন নাট্যপাৰো আহিছেহি। আৰু আমাৰ ইয়াৰ পৰা যাত্ৰা ডাইৰেক্ট ডুমডুমালৈ কণ্টিনিউৱাছ হৈ গ'ল। মই বুক কৰিছিলোঁ শ্লিপাৰ বাছত। আৰু ৰাতি সঁচাকৈ ভাল টোপনি গ'ল, গমেই নাপালোঁ কেতিয়া ৰাতিপুৱা হ'ল। আৰু ৰাতিপুৱা এয়া দৃশ্য ধুনীয়া একদম, ৰাতিপুৱা 4-5টাৰ শান্তি, একেবাৰে কোনো ভিৰ ভাৰ নাই, ৰাস্তাত কোনো ট্ৰেফিক নাই। আৰু আহি আমি ডিব্ৰুগড় পালোঁহি। এয়া ডিব্ৰুগড়ৰ যোনটো কনভয় ৰোড হয়, সেই কনভয় ৰোডৰ ৰাস্তা। দেউতাৰ ৰাস্তাত ৰখিয়ে আছিল। মই বাছৰ পৰা নামিয়ে দেউতাৰ লগত স্কুটিত আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ বাগানৰ মাজে মাজে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো দেখিবলৈ বহুত সঁচাকৈ ধুনীয়া। চাৰিওফালে বাগান আৰু মাজতে এই ধুনীয়া সেউজীয়া ৰাস্তাটো। তেনেকৈ আহি ফাইনেলি ৰাতিপুৱা 7:30-8 বজাত মই ঘৰ পালোঁহি।